নমস্কাৰ। আজি আমাৰ কোকৰাঝাৰ জিলা এআৰডিএফৰ মানে ফালৰ পৰা যি জইনিং কাৰ্যসূচী ৰখা হৈছিল, তাত আমাৰ ভালে সংখ্যক পুৰুষ মহিলাই যোগদান কৰিছে। আমি এইখিনিতে যুৱ মৰ্চাৰ ফালৰ পৰা ক'ব বিচাৰো, আমি সৰুহাত মানে আৰম্ভহে কৰিলোঁ। অহা কিছুদিনৰ ভিতৰত 1,000 পৰা 1,500 মানুহ আমাৰ দলত যোগদান কৰিব আৰু আগন্তুক যিখিনি মানে নিৰ্বাচন আহি আছে, ইনশাআল্লাহ ফকৰাইগ্ৰাম সমষ্টিত এইবাৰ আমি উদ্ধাৰ কৰিম আৰু ৰাইজে আমাৰ প্ৰতি বহু আশা মানে হেৰি আছে, ৰাইজৰ প্ৰতি আমাৰ বিশ্বাস আছে, ৰাইজে আমাক আঁকোৱালি ল'ব। আজি আমি যি যোগদান কাৰ্যসূচী আৰম্ভ কৰিলোঁ, তাত কনভেনৰ কমিটি মহিলা মৰ্চাৰ বনাই দিছে আমাৰ পেৰেণ্টছ কমিটিয়ে, আৰু এই মহিলা মৰ্চাৰ দ্বাৰা যেতিয়া মানে জিলা সমিতি গঠন হ'ব, ইনশাআল্লাহ আশা কৰোঁ আমি শক্তিশালী মহিলা সমিতি গঠন হ'ব আৰু এই মহিলা সমিতিয়েও মানে পূৰ্ণ সহযোগিতাৰে আমাৰ লগত কাম কৰি যাব আৰু অনাগত দিনত যিমানখিনি জইনিং কাৰ্যসূচী হ'ব, আমি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, অহা 10 পৰা 15 দিনৰ ভিতৰত আমাৰ জইনিং কাৰ্যসূচী আমি বিশালভাৱে মানে কৰিম। তাত 1,000 পৰা 1,500 মানুহে জইনিং কৰিব আৰু ফকৰাইগ্ৰাম সমষ্টিলৈ যি মানে বাতাবৰণ চলি আছে আমাৰ ৰাইজৰ মাজত, এওঁডিএফৰ প্ৰভাৱ ইনশাআল্লাহ ৰাইজৰ মাজত আছে। ৰাইজে এওঁডিএফক বিশ্বাস আৰু আস্থা হিচাপে লয়। মানে আমাৰ দলৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবক মানে সেইখিনি বিশ্বাসৰ ওপৰত ৰাখে ৰাইজে, কাৰণ অনাগত দিনত আজমল হুজুৰে যিখিনি কাম BTATৰ কাৰণে বা ফকৰাইগ্ৰামৰ কাৰণে কৰিছে, বহুত ভাল কামেই কৰিছে। সেই হিচাপত আমাৰ বিশ্বাস আৰু আস্থা আছে। এইখিনিয়ে আৰু অভিনন্দন গ্রহণ করার আহ্বান জানাচ্ছি। ময়ভান বিবি আর মনোয়ারা বেগম, ময়ভান বিবি আর মনোয়ারা বেগম।